মিতলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা এটা ডাঙৰ খবৰ আহিছে অৱশেষত অন্ত পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ আমেৰিকা আৰু ইৰাণৰ মাজত ইতিমধ্যে শান্তি চুক্তি সম্পন্ন হৈছে ফ্ৰান্সত G7 বৈঠকৰ অন্ত দুয়োখন ৰাষ্ট্ৰৰ মাজত শান্তি চুক্তি সম্পন্ন হৈছে তাৰ সমান্তৰালকৈ ইৰাণৰ সৈতে 14টাকৈ চৰ্তত আমেৰিকাই বুজাবুজি কৰিছে ইতিমধ্যে স্বাক্ষৰ কৰিছে ট্ৰাম্পে স্বাক্ষৰ কৰি কেইবাটাও চুক্তি মানি লৈছে আৰু অৱশেষত কেইবা মাহ ধৰি এই যুদ্ধ চলিল আৰু বৰ্তমান মধ্যপ্ৰাচ্যৰ যুদ্ধৰ অন্ত পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ আমেৰিকা ইৰাণৰ সামৰিক উত্তেজনাৰ অৱশেষত ঐতিহাসিক অন্ত এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত এতিয়া শান্তি পৰিৱেশৰ সৃষ্টি হৈছে কেইবা মাহৰ শত্ৰুতা পাহৰি বুজাবুজিৰ পত্ৰত স্বাক্ষৰ কৰিছে ট্ৰাম্প আৰু মাছুদ পেজেছকিয়ানে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ উপস্থিতিৰ ভাৰ্চাই প্ৰাসাদত সম্পন্ন হৈছে ঐতিহাসিক শান্তি চুক্তি ইৰাণৰ সৈতে 14টাকৈ চৰ্তৰ আমেৰিকাই বুজাবুজি কৰিছে কেইবাটাও চৰ্ত বান্ধি দিছিল আৰু সেই চৰ্তকেইটাত বুজাবুজি কৰিছে আমেৰিকাই প্ৰথম চৰ্ত সকলো সামৰিক অভিযান তৎকাল বন্ধ কৰিব আমেৰিকাই মধ্যপ্ৰাচ্যত থকা সকলো সামৰিক অভিযান আমেৰিকাই বন্ধ কৰিব দ্বিতীয় চৰ্ত ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিছে ট্ৰাম্পে তাৰ সমান্তৰালকৈ 30 দিনৰ ভিতৰত ইৰাণৰ সাগৰীয় পথৰ পৰা সামৰিক বেহু আঁতৰাই ল'ব লাগিব আমেৰিকাই চতুৰ্থ চৰ্ত হৈছে 60 দিনলৈ সাগৰত ব্যৱসায়িক জাহাজক বিনামূলীয়া পথ প্ৰদান কৰিব ইৰাণে কেইবাটাও চৰ্ত আছে পঞ্চম চৰ্ত আমেৰিকা আৰু সহযোগী দেশৰ ধৰণেৰে ইৰাণৰ বিকাশ হ'ব প্ৰায় $300 বিলিয়ন দিব লাগিব আমেৰিকাই ষষ্ঠ চৰ্ত হৈছে ইৰাণী তেল ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা ভংগ আৰু বৰ্তমান সাগৰীয় পথেৰে নিজৰ ৰাজহ কৰিব পাৰিব সপ্তমটো হৈছে শত্ৰুৰ কবলৰ পৰা মুক্ত হ'ল ইৰাণৰ হাজাৰ হাজাৰ ফ্ৰিজ হৈ থকা সম্পত্তি অষ্টমটো চৰ্ত হৈছে নিজৰ শান্তিপূৰ্ণ পাৰমাণৱিক চৰ্ত অক্ষুণ্ণ ৰাখি ইউৰেনিয়াম সমৃদ্ধকৰণৰ ওপৰত ইৰাণে আলোচনা কৰিব নৱমটো হৈছে আমেৰিকা ইৰাণৰ এই চুক্তিত বহিব ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ আনুষ্ঠানিক মোহৰ দশম হৈছে স্বাক্ষৰ হোৱাৰ লগে লগে তৎকাল কাৰ্যকৰী হৈছে এই ঐতিহাসিক চুক্তি গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পৰ পূৰ্বে উপৰাষ্ট্ৰপতি জেডি ভেন্স আৰু মহম্মদ গালিবাফে কৰিছিল ইলেক্ট্ৰনিক স্বাক্ষৰ নতুন বুজাবুজিৰ পিছত ছুইজাৰলেণ্ডৰ হ'বলগীয়া আনুষ্ঠানিক কাৰ্যসূচীৰ সলনি হ'ল পৰিকল্পনা এতিয়া লক্ষণীয় হ'ব কি হ'ব কিন্তু ডাঙৰ খবৰ মধ্যপ্ৰাচ্যৰ পৰা এটা ডাঙৰ খবৰ আহিছে কেইবা মাহ ধৰি এই যুদ্ধ চলিল আৰু কেইবা মাহ ধৰি এই যুদ্ধ চলাৰ বৰ্তমানৰ পৰিস্থিতি অনুসৰি এই যুদ্ধৰ অন্ত পৰিছে কেইবাটাও চৰ্ত মানি দিয়া হৈছিলে আৰু বৰ্তমান সময়ত আটাইকেইটা চৰ্ত মানি লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ যুদ্ধৰ দি এণ্ড আমেৰিকা ইৰাণৰ মাজত শান্তি চুক্তিত স্বাক্ষৰ হৈছে ইৰাণৰ সৈতে 14টাকৈ চৰ্তত আমেৰিকাৰ বুজাবুজি মধ্যপ্ৰাচ্যত বৰ্তমান সময়ত শান্তি হৈছে বুলি ক'ব পাৰি ফ্ৰান্সত অনুষ্ঠিত G7 বৈঠকৰ অন্তত চুক্তিত স্বাক্ষৰ কৰিছে ট্ৰাম্পে এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও চৰ্ত বান্ধি দিয়া হৈছিলে আৰু সেই আটাইকেইটা চৰ্ত মানি লৈছে আমেৰিকা আৰু ইৰাণে ইৰাণৰ সৈতে 14টাকৈ চৰ্তৰ আমেৰিকাৰ বুজাবুজি প্ৰায় কেইবা মাহ ধৰি এই যুদ্ধ চলিল আৰু অৱশেষত এই যুদ্ধৰ অন্ত পৰিছে লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত কি হয় কিন্তু আনুষ্ঠানিকভাৱে G7 বৈঠকৰ অন্তত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আৰু ট্ৰাম্পে এই চুক্তিত স্বাক্ষৰ কৰিছে তাৰ সমান্তৰালকৈ এতিয়া লক্ষণীয় হ'ব কি হ'ব ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ ইৰাণ আমেৰিকাৰ ফ্ৰান্সত অনুষ্ঠিত G7 সন্মিলনৰ অন্তত চুক্তি স্বাক্ষৰ ডোনাল্ড ট্ৰাম্পে তাৰ সমান্তৰালকৈ চুক্তিখনে এতিয়া কাৰ্যকৰীকৰণৰ পৰ্যায়ত প্ৰৱেশ কৰাৰ ইৰাণৰ ঘোষণা লক্ষণীয় হ'ব এতিয়া কি হ'ব কিন্তু আটাইতকৈ ডাঙৰ খবৰ কেইবাটাও চৰ্ত দিছিলে আৰু আটাইকেইটা চৰ্ত মানি লৈছে দুয়োখন ৰাষ্ট্ৰই বিশেষকৈ ট্ৰাম্পে আটাইকেইটা চৰ্ত মানি লোৱা দেখিবলৈ পোৱা গৈছে প্ৰায় 14টাকৈ চৰ্ত আছিলে আৰু আটাইকেইটা চৰ্ত মানি লৈছে ট্ৰাম্পে কি চৰ্ত আছে মধ্যপ্ৰাচ্যৰ পৰা ইৰাণে নৌসেনা অৱৰোধ কৰিছিলে আৰু সেই অৱৰোধ বৰ্তমান সময়ত আঁতৰাব লাগিব ট্ৰাম্পে মধ্যপ্ৰাচ্যৰ পৰা নৌসেনাৰ অৱৰোধ আঁতৰাব লাগিব ইয়াৰ সমান্তৰালকৈ ইৰাণৰ সকলো সম্পত্তি ঘূৰাই দিব লাগিব ফ্ৰিজ হৈ থকা সকলো সম্পত্তি ঘূৰাই দিব লাগিব ইয়াৰ সমান্তৰালকৈ মধ্যপ্ৰাচ্যৰ যুদ্ধত ইৰাণৰ যি ক্ষতি হ'ল সেই ক্ষতিৰ
ক্ষতিপূৰণ দিব লাগিব আমেৰিকাই সকলো অভিযান তৎকাল বন্ধ কৰিব লাগিব আমেৰিকাই ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিছে ট্ৰাম্পে 30 দিনৰ ভিতৰত ইৰাণৰ সাগৰীয় পথৰ পৰা সামৰিক বেহু আমেৰিকাই উঠাই ল'ব লাগিব 60 দিনলৈ সাগৰত ব্যৱসায়িক জাহাজক বিনামূলীয়া পথ প্ৰদান কৰিব ইৰাণে আমেৰিকা আৰু সহযোগী দেশৰ ধনেৰে ইৰাণৰ বিকাশ হ'ব বুলি উল্লেখ কৰা হৈছে ইৰাণী তেল ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা ভংগ কৰা হৈছে শত্ৰুৰ কবলৰ পৰা মুক্ত হৈছে ইৰাণৰ হাজাৰ হাজাৰ কোটি টকীয়া যিসমূহ সম্পত্তি ফ্ৰিজ হৈ আছিল আমেৰিকা ইৰাণৰ এই চুক্তিত ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ আনুষ্ঠানিক মোহৰ ইতিমধ্যে হৈছে স্বাক্ষৰ হোৱাৰ লগে লগে তৎকাল কাৰ্যকৰী হৈছে এই চুক্তি ট্ৰাম্পৰ পূৰ্বে উপৰাষ্ট্ৰপতি আৰু মহম্মদ গালিফাৰে এই চুক্তিত স্বাক্ষৰ কৰিছিল আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা ট্ৰাম্পে 14টাকৈ চৰ্ত মানি ল'বলগীয়া হৈছে আমেৰিকা ইৰাণৰ মাজত শান্তি চুক্তি সম্পন্ন হৈছে ইৰাণৰ সৈতে 14টাকৈ চৰ্তত আমেৰিকাই বুজাবুজি কৰিছে আৰু বৰ্তমান মধ্যপ্ৰাচ্যৰ যুদ্ধৰ অন্ত পৰিছে প্ৰায় কেইবা মাহ ধৰি এই যুদ্ধৰ অন্ত পৰিছে কেইবা মাহ ধৰি এই যুদ্ধ চলিল য'ত আমেৰিকা ইজৰাইলে যুটীয়াভাৱে আক্ৰমণ কৰিলে ইৰাণত আৰু ইৰাণেও প্ৰত্যুত্তৰত কেইবাটাও আক্ৰমণ কৰে তাৰ সমান্তৰালকৈ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰা হ'ল ইয়াৰ সমান্তৰালকৈ ইৰাণৰ পাৰমাণৱিক ঘাটি নিষ্ক্ৰিয় কৰা হ'ল ইৰাণত কেইবাবাৰো আক্ৰমণ কৰা হ'ল কিন্তু ইৰাণে প্ৰত্যুত্তৰ দি থাকিলে এই যুদ্ধত আমেৰিকাক জয়ী হ'বলৈ নিদিলে ইৰাণে এক প্ৰকাৰ এতিয়া কূটনৈতিক বিজয় বুলি ক'ব পাৰি ইৰাণৰ কিয়নো দুয়োখন মহাশক্তিশালী দেশ ইজৰাইল আমেৰিকাৰ সন্মুখত তিষ্ঠি থাকিল ইৰাণ আমেৰিকাই কেইবাটাও আক্ৰমণ কৰিলে ট্ৰাম্পে ধমক দিলে কিন্তু ট্ৰাম্পৰ ধমকক কেৰেপ নকৰি ইৰাণে কেইবাটাও আক্ৰমণ কৰে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰা হ'ল আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰাৰ পিছতেই মুস্তাফা খেমেনিক শাসনভাৰ দিয়া হ'ল তাৰ সমান্তৰালকৈ মুস্তাফা খেমেনিৰ শাসনভাৰলৈ অহাৰ পিছৰে পৰা ট্ৰাম্পৰ বিৰুদ্ধে কেইবাটাও আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে আমেৰিকান সামৰিক ঘাটিত কেইবাটাও আক্ৰমণ কৰে তাৰ সমান্তৰালকৈ এতিয়া উল্লেখনীয় কথা হ'ব স্পষ্ট হৈছে এই কথা যুদ্ধৰ দা এণ্ড হৈছে শেষ হৈছে যুদ্ধ মধ্যপ্ৰাচ্যৰ যুদ্ধ বৰ্তমান শেষ হৈছে আনহাতে তেলৰ দাম হ্ৰাস হ'ব পাৰে ইন্ধনৰ দাম হ্ৰাস হ'ব কিয়নো খাৰুৱা তেলৰ মূল্য হ্ৰাস হ'ব ষ্ট্ৰেইট অফ হৰমুজ ইতিমধ্যে খুলি দিয়া হ'ব আৰু ষ্ট্ৰেইট অফ হৰমুজ খুলি দিয়াৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তলৈ জাহাজসমূহ যাব পাৰিব ভাৰতলৈও এই জাহাজ আহিব নিশ্চয়কৈ তাৰ সমান্তৰালকৈ জাহাজ অহাৰ লগে লগে হ্ৰাস পাব পাৰে ইন্ধনৰ মূল্য ইন্ধন খাৰুৱা তেলৰ দাম কমাৰ লগে লগেই স্পষ্ট হৈ পৰিব যে পেট্ৰল ডিজেল তাৰ সমান্তৰালকৈ ৰন্ধন গেছৰো দাম কমিব পাৰে এতিয়া লক্ষণীয় হ'ব এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় কিন্তু মধ্যপ্ৰাচ্যৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা ইৰাণৰ মাজত শান্তি চুক্তি সম্পন্ন হৈছে ট্ৰাম্পে স্বাক্ষৰ কৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ উপস্থিতিত এই চুক্তিত স্বাক্ষৰ হৈছে আৰু বৰ্তমান সময়ত G7 বৈঠক অনুষ্ঠিত হৈ আছিল আৰু G7 বৈঠক অনুষ্ঠিত হোৱাৰ পিছতেই এই সিদ্ধান্ত বা এই চুক্তিত স্বাক্ষৰ কৰিছে ট্ৰাম্পে গতিকে এতিয়া লক্ষণীয় হ'ব এই শান্তি চুক্তিৰ ক্ষেত্ৰত বিশ্বৰ অৰ্থনীতি পুনৰ টনকিয়াল কিমান শীঘ্ৰে হয় কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বৰ অৰ্থনীতি বৰ্তমান সময়তো স্তব্ধ হৈ গৈছিল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত দেশৰ লগতে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ অৰ্থনীতি টনকিয়াল দেখিবলৈ পোৱা গৈছিল পেট্ৰলৰ মূল্য বৃদ্ধি পাইছিল ডিজেলৰ মূল্য বৃদ্ধি পাইছিল তাৰ সমান্তৰালকৈ আমেৰিকাতো এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত হৈছিল আমেৰিকাতো ইন্ধনৰ মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল আৰু ইয়াৰ পৰা প্ৰমাণ হয় যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বৰ কিমান ক্ষতি হ'ল আৰু বৰ্তমান সময়ত শান্তি চুক্তি ইতিমধ্যে হৈছে আৰু শান্তি চুক্তিৰ অন্তত এটা কথা স্পষ্ট হৈছে যে ইৰাণৰ সৈতে আমেৰিকাই 14টাকৈ চৰ্তত বুজাবুজি কৰিছে আৰু ট্ৰাম্পে স্বাক্ষৰ কৰিছে তাৰ সমান্তৰালকৈ এতিয়া মধ্যপ্ৰাচ্যত থকা সকলো বাধা আঁতৰিব ইৰাণৰ কাৰণেও বাধা আঁতৰিব আমেৰিকাই যিসমূহ কৰ আৰোপ কৰিছিলে বা টেৰিফ আৰোপ কৰিছিলে সকলো টেৰিফ আৰু আঁতৰোৱা হ'ব তেলৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰোৱা হ'ব আৰু মধ্যপ্ৰাচ্যৰ পৰা আমেৰিকান সেনাবাহিনী বা আমেৰিকান নৌসেনাৰ অৱৰোধ উঠাই লোৱা হ'ব আৰু বৰ্তমান ষ্ট্ৰেইট অফ হৰমুজ মুকলি হোৱাৰ পিছতে বিশ্ব দেখিবলৈ পোৱা যাব পাৰে শান্তিময় পৰিৱেশ